নমস্কাৰ এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া ভাতৰ লগত খোৱাৰ কাৰণে ভাবিলোঁ চিকেন বনাম। চিকেনখিনি বনাব ভাবিছোঁ অকল পিঁয়াজেৰে কেনেকৈ বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনাম। এয়া ৰেচিপিটোৰ কাৰণে এয়া লৈছোঁ চিকেন লোকেল মুৰ্গীৰ দুই পিচ লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ আৰু লিভাৰখিনি লৈছোঁ। এয়া পিঁয়াজ দুটা লৈছোঁ, পিঁয়াজ দুটা মিক্সিত পেষ্ট বনাই ল'ম। টেঙা এফাল লৈছোঁ, তেজপাত দুটা লৈছোঁ আৰু মান ধনিয়াৰ পাত লৈছোঁ। এইখিনি আদা নহৰু জলকীয়া একেলগে পেষ্ট বনাই লৈ লৈছোঁ। এতিয়া মিক্সিত পিঁয়াজ দুটা মিক্সিত পেষ্ট বনাই লৈ ল'ম। ইয়াতে কাটি ল'ম। এয়া কাটি লৈ লৈছোঁ। অলপমান পানী দি দিম। এইখিনি এতিয়া পেষ্ট বনাই লৈ ল'ম। এয়া চাওক পিঁয়াজখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। এতিয়া মাংসখিনি এই পিঁয়াজখিনি ইয়াতে দি দিম। আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিম ইয়াতে। এয়া ৰং গুড়াখিনি দিম। জিৰা জালুকৰ গুড়িখিনি ইয়াতে দি দিম একেলগে। ইয়াতে নিমখখিনি দি দিম। এয়া নিমখখিনি দি দিছোঁ। এয়া নেমু ফাল ইয়াতে অলপমান ৰসটো দি দিম। এইখিনি ভালদৰে সানি ল'ম। এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। ইয়াতে এখন ঢাকনি দি 5 মিনিটৰ কাৰণে ৰাখি থৈ দিম। এয়া ঢাকনিখন দি দিছোঁ। 5 মিনিট পিছত ঢাকনিখন গুচাই দিম। তেতিয়া ৰেচিপিটো বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া 5 মিনিট হৈ গ'ল। ঢাকনিখন গুচাই দিম। এয়া ঢাকনি গুচাই দিলোঁ। এতিয়া গেছত কেৰাহী গৰম হৈছে। এতিয়া ৰেচিপিটো বনাম। আপোনালোকে চাই থাকিব। এতিয়া ৰিফাইনখিনি দি দিম। এয়া তেজপাত দুটা দি দিছোঁ। এতিয়া মাংসখিনি দি দিম। এতিয়া মাংসখিনি অলপমান ভাজি ল'ম। যাতে মাংসখিনি ভালদৰে ভজা যায়। আপোনালোকেও মাংস কেনেকৈ বনাই খায় কমেণ্ট কৰি জনাব। এয়া চাওক মাংসখিনি ভালদৰে ভজা গৈছে। এতিয়া অলপমান ইয়াতে গৰম পানী দিম। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। এয়া ঢাকনি দি দিছোঁ।
এতিয়া 2 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই দিছোঁ। এয়া চাওক, আঞ্জাখন গ্ৰেভি হৈছে। এতিয়া গৰম মছলা গুড়ি অলপ দি দিম। এয়া গৰম মছলাৰ গুড়ি। এয়া মান ধনিয়াৰ পাত দি দিছোঁ। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। এতিয়া গেছটো বন্ধ কৰিম। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।